আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আল্লাহ তবাৰক ও তাআলাই তওবাৰ দৰৱাজা খুলি থৈছে। সদায় তওবা কৰক আৰু আল্লাহ মাফ কৰি দিব। ইয়াৰ ওপৰত মুছলিম শৰীফৰ এটা হাদিছ আপোনালোকৰ মাজত লৈ আহিছোঁ। হাদিছ নম্বৰ হ'ল 1759। আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, আল্লাহ তবাৰক ও তাআলাই প্ৰত্যেক ৰাতি তেওঁৰ বন্দাৰ ফালে ৰহমতৰ হাত ফেলাই দিয়ে। দিনত যিসকলে গুনাহ কৰে যাতে ৰাতি তওবা কৰি লয় আৰু আল্লাহ মাফ কৰি দিয়ে। ঠিক তেনেকুৱা দিনৰ ভাগতো আল্লাহ তবাৰক ও তাআলাই তেওঁৰ ৰহমতৰ হাত বন্দাৰ ফালে ফেলাই দিয়ে। ৰাতি যিসকলে গুনাহ কৰে যাতে তওবা কৰি লয়, দিনত তওবা কৰি লয় আৰু আল্লাহ তাআলাই মাফ কৰি দিয়ে। ভাই বন্ধুসকল, আমি বেছি বেছিকৈ তওবা কৰিব লাগে। তওবা কৰিলে আল্লাহ তবাৰক ও তাআলাই গুনাহসমূহ মাফ কৰি দিয়ে। চাহে ডাঙৰ গুনাহ হওক চাহে সৰু গুনাহ হওক, আল্লাহ তবাৰক ও তাআলাৰ ওচৰত হৰ সময়ত আমি তওবা কৰিব লাগে। আল্লাহ তাআলাই আমাক চবক বেছি বেছিকৈ তওবা কৰাৰ তৌফিক দিয়ক। আমিন।